মাজুলীৰ পৰা আৰম্ভ হৈছে এপিএছচি ইউপিএছচিৰ অনুশীলন। এপিএছচি ইউপিএছচিত অৱতীৰ্ণ হ'ব লগা ছাত্ৰ ছাত্ৰীক ভাল খবৰ দিলে বিধায়ক ভুৱন গামে। প্ৰথমবাৰৰ বাবে মাজুলীত আৰম্ভ এপিএছচি ইউপিএছচিৰ বিনামূলীয়া শিক্ষা কেন্দ্ৰ। মাজুলীৰ গড়মূৰৰ জিলা পুথিভঁৰালত শুক্ৰবাৰে শুভ উদ্বোধন কৰা হয় অম্বেষণ শীৰ্ষক এই বিনামূলীয়া শিক্ষা কেন্দ্ৰৰ। য'ত দৈনিক চলিব বিনামূলীয়া পাঠদান। অভিজ্ঞ শিক্ষক তথা মাজুলীত কৰ্মৰত অতিৰিক্ত আয়ুক্ত, সহকাৰী আয়ুক্ত তথা চৰকাৰী বিষয়াই কৰিব পাঠদান। মাজুলীৰ বিধায়ক ভুৱন গামৰ নেতৃত্বত আৰম্ভ হোৱা এপিএছচি ইউপিএছচিৰ অনুশীলনৰ কোচিং চেণ্টাৰ উদ্বোধনী অনুষ্ঠানত মাজুলীৰ জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক, আৰক্ষী অধীক্ষক বিবেকানন্দ দাসৰ লগতে বহু বিষয়া আৰু লোক উপস্থিত থাকে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিছুদিন আগতে এটা কথা কৈছে যে আমি সকলো ভয় খাই থাকোঁ যে আমাৰ চাকৰিবিলাক, আমাৰ কৰ্মবিলাক বেলেগে লৈ যাব নেকি কাঢ়ি। হয়, কাঢ়ি নিব, যদিহে আমি আমাৰ ল'ৰা ছোৱালীখিনি বা নিবনুৱা যুৱক যুৱতীখিনিক আমি যদি প্ৰস্তুত কৰি নুথলোঁ। এই কথাখিনিকে সাৰোগত কৰি আমি এটা চেষ্টা কৰিছোঁ যে আমাৰ যিখিনি মাজুলীৰ ল'ৰা ছোৱালী, সেইখিনি যাতে অনাগত দিনত আহিব লগা সকলো ধৰণৰ কম্পিটিটিভ পৰীক্ষাৰ কাৰণে প্ৰস্তুত হৈ উঠে। তাৰ কাৰণে আমি তেওঁলোকক যিবিলাক কিতাপ পাতিৰ প্ৰয়োজন আছে বা যিখিনি প্ৰশিক্ষণৰ কৰিব লাগে, এই গোটেইখিনি দিম। আমি বিধায়ক ডাঙৰীয়াই আমাৰ সম্পূৰ্ণৰূপে সহযোগিতা কৰি কৈছে তেওঁ যাতে যি ফাণ্ড লাগে তেওঁ সেই ফাণ্ড দিব, খালি আমি ছাত্ৰ ছাত্ৰীখিনিক যোগ্য কৰি তুলিব লাগে। আৰু লগতে আজি আমি দুখ কৰিছোঁ যে মাজুলীত IAS বা IPS কোনেও এতিয়ালৈ পোৱা নাই। গতিকে আমি সেইটো প্ৰচেষ্টা হাতত ৰাখিম যাতে ক্লাছ 8-9 মানৰ পৰাই আমি তেনেকুৱা পৰীক্ষাৰ কাৰণে ভাল যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক তেনেকুৱা এটা পৰীক্ষাৰ কাৰণে সাজু কৰাই তুলিব পাৰোঁ।